অসম চৰকাৰে আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰমিক নেতা সন্তোষ কুমাৰ তপনৰ পবিত্ৰ স্মৃতিত প্ৰতি বছৰে এই অনুষ্ঠান এনেধৰণে 23 নৱেম্বৰ তাৰিখে আয়োজন কৰি আহিছে। লক্ষ্য হৈছে যে তেখেতে যি পৰিকল্পনাৰে শ্ৰমিক সমাজক শক্তিশালী ৰূপ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল, তেখেতৰ যিটো জীৱনৰ সপোন আছিল যে শিক্ষাৰ ক্ষেত্ৰত শ্ৰমিক সমাজক আমি উদগনি দিব লাগিব, তেখেতসকলক গোটেই আৰ্থ সামাজিক দিশটো বিশেষভাৱে গুৰুত্ব দিব লাগিব আৰু তেখেতসকলক সচেতনতা বৃদ্ধি কৰি যাতে আগন্তুক দিনত সমাজখনক আগুৱাই নিব পাৰি সকলো দিশতে এই পৰিকল্পনা তেখেতে হাতত লৈছিল আৰু তেখেতে এই সপোন দেখিছিল। গতিকে আজিৰ তাৰিখত ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 11 বছৰে সমগ্ৰ ভাৰতবৰ্ষতে শ্ৰমিক কল্যাণৰ বাবে যিবিলাক অভিলেখী আঁচনি হাতত লোৱা হ'ল, জন ধন যোজনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ৰাস্তা পদূলি, গেছ, পানী, তেখেতসকলৰ জীৱন বীমা সকলো ক্ষেত্ৰতে আজি তেখেতসকলৰ যিখিনি মৌলিক সমস্যা আছে এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিখিনি পদক্ষেপ লোৱা হ'ল যোৱা দিনত, তাৰ ফলত আজি শ্ৰমিক সমাজ সকলো ক্ষেত্ৰতে শক্তিশালী ৰূপ ধাৰণ কৰিছে আৰু তেখেতসকলৰ পুত্ৰ কন্যা সকলেও উল্লেখযোগ্য সফলতা বিভিন্ন কৰ্মপথাৰত দেখাবলৈ সক্ষম হৈছে। গতিকে শ্ৰমিকসকল হৈছে এখন ৰাষ্ট্ৰৰ মেৰুদণ্ড স্বৰূপ। শ্ৰমিকসকল শক্তিশালী হ'লেহে ৰাষ্ট্ৰ শক্তিশালী হ'ব। গতিকে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত শ্ৰমিকসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি সপোন, এই সপোনক নিশ্চিতভাৱে দিঠকত পৰিণত কৰাৰ বাবে বৰ্তমান সময়ত অসমৰ ৰাজ্য চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা চৰকাৰখনেও বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আঁচনি হাতত লৈ শ্ৰমিকসকলক তেখেতসকলক সামাজিক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে যিখিনি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে সুযোগ প্ৰদান কৰিছে, তাৰ ফলত আজি তেখেতসকলে 21 শতিকাত আত্মবিশ্বাসেৰে নিজৰ উন্নয়ন যাত্ৰা আগুৱাই নিবলৈ সক্ষম হৈছে।